গাইজ এইফালে আকৌ আজি বিয়া এখন খাবলৈ যাবলৈ ওলাইছোঁ। মানে মোৰ লগৰ আৰু দুখন বিয়া আছে আজি। এখন মোৰ লগৰ ছোৱালীৰে হয় আৰু এখন মোৰ বা এজনী। আৰু বিয়ালৈ যাম বুলি এতিয়া মানে পূৰা মেকআপ চেকআপ কৰি ৰেডি হ'লোঁ, কাপোৰ পিন্ধি মেলি। তাৰপৰা মানে ভাইটিয়ে এতিয়া এইফালে বস্তু এটা আনিবলৈ বুলি কৈছে। আৰু এইফালে গাইজ গিফ্ট এনেকৈ লিখি দিছে, ভাইটিয়ে লিখি দিছে দেই। মানে ফটোটো হয়তো বহুতেই দিব পাৰে, কোনে কোনখন দিছে ধৰিব নোৱাৰিব যে, সেইকাৰণে এইফালে বা ভাগৰ বা মানে ইউটিউবাৰ হয় দেই, ভিডিঅ' চিডিঅ' বনায় আৰু ফেচবুকতো ইনষ্টাতো ভিডিঅ' দিয়ে, আপোনালোকে হয়তো বহুতে চিনি পাবও পাৰে। আৰু ইফালে এজনী মোৰ লগৰ ছোৱালী, তাইকো এনেকৈ পাছফালে লিখি দিছোঁ। কেনেকুৱা লাগিছে জনাব দেই গিফ্টকেইটা। মানে মই ভাবিছিলোঁ পেকিং কৰি আনিব নেকি ভাইটিয়ে, নানিলে পেকিং কৰি। এতিয়া ঘৰৰ পৰাই কিবা এটা পেকিং কৰি মেলি দিব লাগিব। আৰু মোক কেনেকুৱা লাগিছে আজি কমেণ্ট কৰি জনাব দেই। আজি মানে মই অকলে, লগৰকেইজনী মানে একদম সিহঁতৰ কিবা পাৰ্চনেলি কিবা কাম ওলালে, সেইকাৰণে যাব নোৱাৰে, মই অকলে যাব লাগিব। আৰু এইফালে ভণ্টি আহিছে মোক উলিয়াই দিবলৈ বুলি। আৰু এইফালে ডাইৰেক্ট লগৰজনী ঘৰলৈ আহিলোঁ, লগৰজনী বিয়ালৈ। আৰু আহি পাই মানে যিহেতু বৰষুণ দি আহিছিলে কাৰণে ভিডিঅ' চিডিঅ' এনেকৈ ভালকৈ নকৰিলোঁ। অলপ বহি মেলি ফটো চটো মাৰি মাত দি মেলি আহিলোঁগৈ। আৰু আহি পিনি এতিয়া গৈ আছোঁ বা এজনীৰ ঘৰলৈ। মানে বা এজনীক যিহেতু আগতে মই লগ পোৱাও নাই আৰু গৈও পোৱা নাই, সেইকাৰণে বা এজনী আৰু যিহেতু গৈও পোৱা নাই আগত, সেইকাৰণে এতিয়া ভাইটিয়ে মই লোকেশ্যন চাই গৈ আছোঁ আৰু বিয়ালৈ বুলি। আৰু এইফালে বাহঁতৰ বিয়া ঘৰত পালোঁহি আৰু পাই অলপ বহিলোঁ, বাক মাত লগালোঁ, গিফ্ট চিফ্ট দিলোঁ। দি মেলি এইফালে বাক ইমান ধুনীয়া লাগিছে নহয় বাক মানে। আৰু এইফালে আমি এতিয়া খাবলৈ বুলি আহিলোঁ। মানে মোৰ খাব মন নাছিলে, গাটো কিবা বেয়া নিচিনা হৈ গৈছিলে। তাৰপৰা ভাইটিয়ে ক'লে কেইটামান খাই দে, নহ'লে একেবাৰে বেয়া হ'ব বুলি। সেইফালে খাই মেলি আকৌ আমি এতিয়া ঘৰ আহি পোৱা মানে একদম গধূলিয়ে হৈ গ'ল। ভাইটিয়ে মানে যিহেতু তাৰ পিছদিনাখন এক্সাম আছে, যিটো মানে একদম স্পীডত লৈ আহিছে নহয়, একদম অৱস্থা বেয়া হৈ গ'ল। আৰু মোৰ মানে এতিয়াও গাটো অলপ বেয়া হৈ আছে, মানে কালি যিহেতু অলপ বৰষুণত তিতা নিচিনাও হ'লতো, সেইকাৰণে একদম কি হৈছে মানে একদম ধৰিব নোৱাৰা হৈ থাকিলোঁ। তাতে একদম বাইকত গৈছিলোঁতো, পূৰা হাৱাৰ মানে বতাহটো একদম সোমাই গ'ল গাত। মানে এনেই গাটো একদম কিবা জ্বৰ লগা নিচিনা হৈ গ'ল। ভিডিঅ' ভালকৈ কৰিব নোৱাৰিলোঁ, যিখিনি কৰিছোঁ আপোনালোকক দিছোঁ। ভিডিঅ'টো চাব কেনেকুৱা লাগিছে। মই ভাইটিৰ লগত গৈছিলোঁ, ভাইটিয়ে মোক লৈ গৈছিলে। আৰু তাৰ বোলে এক্সাম আছে ছেছনেল, সেইকাৰণে সি এতিয়া যাবগৈ আৰু যিহেতু ৰুমত থাকে। কাইলৈ 10টামান বজাৰ পৰা আছে। আৰু যিখিনি কৰিছোঁ সেইখিনি ভিডিঅ' আপোনালোকে যিহেতু পাইছেই, ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু জুপি বাক মানে মই প্ৰথমবাৰ লগ পাইছোঁ, আগতে এনেকৈ